ৰাইজ বহুত দিনৰ মূৰত লগ পালোঁ। আজি আমি এটা জেগালৈ যাম। গৰম দিন আহিলে বৰ্তমান এই জেগাটোলৈ যাম, আপাৰ আছাম ফাৰ্ষ্ট ৱাটাৰ একুৱা কিংডম। এটা পাছত ওলাইছোঁ আৰু একুৱা কিংডম হেৰি এই কি কয় যোৰহাটৰ মৰিয়নিত আছে। মাইনা ৰেডি, তাৰপিছত বাইদেউ ৰেডি আৰু মই ৰেডি। আমি এতিয়া যাবলৈ ওলাইছোঁ। এটা পাছ হৈছে, বৰ গৰম, পুৰা ৰ'দ, গৈ মজা লাগিব। কেনেকুৱা হ'ব নাজানো। মৰিয়নি ইয়াৰ পৰা 15-20 কিলোমিটাৰ। তাৰপৰা তাত গৈ পেলাই আকৌ লগ পাই আছোঁ। আমি তাত যিখিনি নিয়ম নীতি, কিমান টকা কিমান লাগে, কাক বয়স কিমান, কি কৰিব পাৰি কি কৰিব নোৱাৰি, যিমান পাৰোঁ আপোনালোকক জনাম। নতুন আমাৰ আপাৰ আছামত প্ৰথম খুলিছে গুৱাহাটী। আমি ড্ৰিমলেণ্ড, একোলেণ্ড সেইবিলাক চব গ'লোঁ, কিন্তু এতিয়া এইটো আমাৰ আপাৰ আছামত প্ৰথম, সেইকাৰণে যাওঁ। কেনেকুৱা লাগে নাজানো আৰু জনাম। ফাইনেলি আমি আহি পালোহি একুৱা কিংডম, যোৰহাটৰ প্ৰথম আপাৰ আছামৰ। আজি দেওবাৰ, মানুহ অলপ আছে যেন লাগিছে। আপাৰ আছামৰ প্ৰথম যেতিয়া কিমান হয় মানুহ নাজানো আৰু। গাড়ী কেইখনমান দেখিছোঁ, আমাৰো থলোঁ। থৈ পেলাই কাষতে টিকেট কাউণ্টাৰ আছে। টিকেট কাউণ্টাৰ নিয়ম, এইবিলাক নিয়মাৱলী, কি কি কৰিব লাগে কি কৰিব নালাগে। চিলড্ৰেনৰ হাইটটো চাব লাগিব। তাৰ হাইট চালা? এনেকুৱা ধৰণৰ বেন দিব, বেন ল'ব লাগিব। ডাঙৰ 500, সৰু 4.4 ইঞ্চ হ'ব লাগিব। ভিতৰতো যাম, চাম, বাহিৰটো দেখালোঁ। পালোহি ভিতৰ, সোমাইছোঁহি। বেছি দিন হোৱা নাই, 6 বছৰমান হৈছে চাগৈ। গছ গছনি লগাইছে আৰু মানুহ দেওবাৰ কাৰণে অকণ কেইটামান পাইছোঁ আৰু ৰক্ষা। মানুহ নহ'লেও ভাল নালাগে। মাইনা ছাতিটো লৈ দিয়া। এই কি সৰু ছাতি এটা লৈ আহিছে ৰ'দৰ কাৰণে। আৰু মানুহবিলাকে খেলিছে, আছে মানুহ বহুত। এইটো ডাঙৰ, এইটোতে আছে। সৰু হেৰি ওখ আছে। ক'ত ক'ত যাম চাওঁ, দেখাম আমি। বেগ চেগ লৈ আহিছোঁ। বেগতে পানী বটল বেলেগ নিদিয়ে আৰু, পানী বটল আছে আৰু টাৱেল, গামোচা আছে। পানী নামিবলৈ সাজু, ড্ৰেছ চেছ কৰি ল'লোঁ। এইটো আছে জানো, এইটো ভাঙিলে। ইয়াতে লেডিজ চেঞ্জিং ৰুম, লকাৰ ৰুম আছে, জেণ্টছ চেঞ্জিং ৰুম, আৰু সৰু সুৰা এখন খোৱা দোকান আৰু ফাষ্টফুড তেনেকুৱা ধৰণৰ কিবা কিবি আছে। এনেকৈ বহিব পৰা জেগা আছে। আমাৰ মাইনা অলৰেডি নামি পেলাই গ'লেই কি, আমি কাপোৰ চাপোৰ সলাই মেলি আহিছোঁ। চাওঁ, অকণমান ভিডিঅ' দুটা কৰি পেলাই মোবাইলটো থৈ দিওঁ। কাৰণ মই গুৱাহাটী একোলেণ্ডত মোবাইলৰ সৈতে পটককৈ পকেটত থৈ দিছিলোঁ, নামি দিলোঁ, মোবাইল চেছ। মোবাইল এটা গ'ল। 600 টকাৰ নামত মোৰ 20,000 টকা এটা গ'ল। সেইকাৰণে এতিয়া আকৌ মন নাই। সেইকাৰণে এবাৰ ভিডিঅ'টো কৰি লৈছোঁ, ৰাইজক দেখুৱাই লৈছোঁ। এইটো এয়া গৰম পানী বোলে মজা। আমি সেইবিলাক ওপৰলৈ যাব লাগিব। দুটামান ৰাইড আছে, সেইখিনিও আছে, চবতে যাম। মোটামুটি ঠিকে আছে, উপায় নাই আৰু। ইয়াতে পাইছোঁ, গুৱাহাটীলৈ নগৈ পেলাই। গুৱাহাটীলৈ ইমান টকা খৰচ কৰি পেলাই, 500 টকা খৰচ কৰি, ইয়াত এতিয়া আমি গাড়ী 500 টকা খৰচ কৰি পেলাই হৈ গ'ল। তিনিটাত 900, 2000 টকাত আমাৰ কাম খতম হৈ গ'ল। গুৱাহাটীলৈ গ'লে 5000 যাব। সেই হিচাপে আপোনালোকে ইয়ালৈ আহি পেলাই এনজয়মেণ্ট কৰিব পাৰিব। সেইপিনৰ মানুহখিনি বেলেগ কথা, কিন্তু আমাৰ আপাৰ আছামৰ মানুহখিনি ইয়ালৈ আহিব পাৰে। এতিয়া মোটামুটি ভালেই বনাই আছে। আগলৈ আৰু আগবাঢ়িব, মানুহ যিমান বাঢ়িব। খালি আমাৰ মানুহবিলাক কম আহিছে, আহিব আপোনালোকো।
তেতিয়া ভাল অসমৰ ভাল বস্তু এটাও আগবাঢ়িব। ধন্যবাদ।